Dear students, last classত আমি trigonometry পাঠটো আৰম্ভ কৰিছিলোঁ আৰু আমি কেইটামান উদাহৰণ চাইছিলোঁ। আজি ক্লাছটোত আমি উদাহৰণ 4 পৰা আৰম্ভ কৰিম। প্ৰশ্নটো কি দিছে চোৱাচোন। ABC ত্ৰিভুজৰ যদি B কোণ সমকোণ আৰু tan A = 1 তেন্তে দেখুৱা যে 2 sin A cos A = 1। মই এটা ছবিটো আঁকি থৈছোঁ, তোমালোকে যি চোৱা কৈছে কোণ B সমকোণ হ'ব লাগিব। গতিকে মই ইয়াত কোণ B টো সমকোণ হৈছে, ঠিক আছে। আৰু কৈছে যে tan A = 1। গতিকে আমি tan A অনুপাতটো উলিয়াই ল'ম। অনুপাত কেইটা মই তোমালোকৰ লাষ্ট যোনটো আমাৰ ভিডিঅ' আছে তাত মই বুজাই দিছিলোঁ ধুনীয়াকৈ কেনেকৈ অনুপাত উলিয়াব পাৰি। টেনৰ কাৰণে তোমালোকৰ অনুপাতটো মনত আছেনে? tan থিটা বুলিয়ে লিখিছোঁ। অনুপাতটো কি আছিলে? P/B। এতিয়া ইয়াতে যিহেতু মোৰ tan A আছে, A কোণ এইটো। A কোণটো ফালৰ পৰা চালে মোৰ B হ'ব এডাল হ'ব ভূমি অৰ্থাৎ বেছ। আৰু উন্নতি কোণডাল হ'ব এডাল P। আৰু এডাল কি হ'ব? H। সেইটো গম পাইছে নাই? 90 ডিগ্ৰী অপজিত থকা এডাল H হয়। গতিকে ইয়াতে মই লিখি ল'ম, দিয়া আছে ত্ৰিভুজ ABCৰ কি দিছে? tan A = তোমাৰ কিমান হ'ব? tan A টো মই এতিয়া P/B হয়, মোৰ P/B টো কিমান হ'ব? এইটো P আৰু এইটো B হ'ব। আচলতে তোমাৰ কোণটো যোনফালৰ পৰা থাকে সেইটো চাইডৰ পৰা চাবা। A কোণৰ সন্নিহিত বাহুডাল হ'ব B আৰু A কোণৰ বিপৰীত বাহু এইডাল BC ডাল হ'বগে P। গতিকে মই P/B ফৰ্মুলাটো মই লিখি থৈছোঁ। P মানে কিমান? BC আৰু B মানে কিমান? AB। লিখি দিম। সমান কিমান হ'ব? 1 হ'ব। এইটো 1 বুলিতো কৈছিলে, এইটো লিখিলোঁ। এতিয়া মই এনেকৈ লিখিব পাৰিম নে বাৰু? এই চোৱা AB টো BC মই চাইডত লিখি আছোঁ, BC/AB = 1। গতিকে ইয়াতে এই BC টো এফালে ধৰিলে, ইয়াতলৈতো একে আছে, দুটা পূৰণ কৰি দিলে কি AB লগত 1 পূৰণ কৰিলে AB হ'ব। তাৰমানে বেকা বেকিকৈ পূৰণ হৈ যায়তো। গতিকে কি BC = AB, সেইটোৱে লিখিমে BC = AB। আৰু তাৰপৰা মানে মই ধৰি ল'ম K বুলি। তেতিয়া আমাৰ ধৰা এইটো যোনটো আমাক উলিয়াবলৈ কৈছে, প্ৰমাণ কৰিবলৈ কৈছে, এইটো উলিয়াবলৈ সহজ হ'ব। এতিয়া ইয়াতে আমাৰ যিহেতু AC ডাল নাই, আমি AC ডাল উলিয়াই ল'ম। এডালটো তোমালোকে গম পাইছা, পাইথাগোৰাছ উপপাদ্যৰ পৰা উলিয়াব লাগিব। এতিয়া লিখিবা পাইথাগোৰাছ উপপাদ্য মতে। তোমালোকৰ উপপাদ্যটো মনত আছেনে? আগৰ ভিডিঅ'টো তোমালোকে এবাৰ চাই ল'বা, তেতিয়া মনত পৰিব। তথাপি মই এবাৰ ইয়াত ৰিকেপটো দি দিম বাৰু। পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব? কি লিখিব পাৰিম? এইডাল মোৰ অতিভুজ স্কোৱাৰ AC স্কোৱাৰ = কি? ভূমি স্কোৱাৰ মানে AB বুলিয়ে লিখিছোঁ আৰু ইয়াত। আৰু লগতে এইডাল কি? BC স্কোৱাৰ। ঠিক আছে। ইয়াতে এতিয়া তোমাৰ কি হ'ব? AC মান উলিয়াব লাগে ন? AC স্কোৱাৰ উলিয়াব লাগে ন? বৰ্গমূলডাল এইফালে দি দিবা। AB স্কোৱাৰ + BC স্কোৱাৰ। ইয়াতে তোমালোকে মানকেইটাই লিখি দিব পাৰা, মানটোৱে লিখি দিছোঁ। AB আৰু BC মানটো কিমান পাইছিলোঁ? আমি K বুলি ধৰি লৈছোঁ। গতিকে আমি লিখিম K² + K²। এটা কি হ'ব? 2K²। এইফালে AC। এতিয়া AC = কিমান হ'ব? এইটো তোমাৰ √2 হ'ব আৰু K² আছে ন? স্কোৱাৰ আৰু ৰুটৰডাল কাট খাই যাব ন? K হ'ব। ঠিক আছে। তাৰমানে √2K মই ভেলুটো পাই গ'লোঁ। এতিয়া তুমি মানকেইটা উলিয়াই লোৱা। মানে কি হ'ল, আমাক sin A আৰু cos A মানটো আমি উলিয়াই ল'ম। তেতিয়া ধৰা আমি বাওঁ পক্ষ মানে LHS = RHS কৰিবলৈ সুবিধা হ'ব। ঠিক আছে। গতিকে sin A আৰু cos A টো উলিয়াও আমি। sin A টো কিমান হ'ব? P/H হয়। P/H। মই ইয়াতে ত্ৰিভুজটো আকৌ এবাৰ কৈ দিছোঁ। এইটো হয় A কোণৰ বিপৰীত বাহুডাল তোমাৰ এডাল P হ'ব আৰু এডাল B হ'ব আৰু এডাল H হ'ব। চাইনৰ কাৰণে কি? P/H ন? গতিকে P কি হয়? মোৰ BC আৰু তোমাৰ H কি? AC নহয় জানো? এইটো লিখি দিয়া। BC মানটো কিমান আছিলে? BC মানটো K আমি জানো, ইয়াত ধৰি লৈছোঁ। আৰু AC ডাল কিমান হ'ল? √2K। গতিকে K কেঞ্চেল হ'ল, কিমান হ'ব? 1/√2। তাৰপৰা cos A টো তেনেকৈ উলিয়াই লোৱা। cos ৰ কাৰণে কি আছিলে? B/H। B কি তোমাৰ কোনডাল হয়? এইডাল নহয় জানো? AB আৰু H টো AC হয়, চেম। এতিয়া AB মান কিমান হ'ব? তোমাৰ K হয় ধৰি লৈছিলোঁ। আৰু AC ডাল কিমান? আমি এতিয়া উলিয়াইছিলোঁ পাইথাগোৰাছ উপপাদ্যৰ পৰা √2K। গতিকে K কাটিবা, কিমান হ'ব? 1/√2। এতিয়া মোৰ লেফ্ট হেণ্ড চাইডটো মই লিখি লওঁ। ইয়াতে লিখিবা, লেফ্ট হেণ্ড চাইড নিলিখিলে হ'ব আৰু 2 sin A cos A বুলি লিখি ল'লেও হৈ যাব। 2 × sin A মান কিমান পালোঁ মই? 1/√2 আৰু cos A মান কিমান পালোঁ? 1/√2। ঠিক আছে। এতিয়া তলৰ ৰুটটো দুটা নাই জানো? এই দুটা √2 স্কোৱাৰ হ'ব আৰু ওপৰতো 2 × 1 × 1 2 হ'ব। 2 আৰু √2 তোমাৰ কি? এই ৰুটডালে আৰু স্কোৱাৰটোৱে কাট খাই যায়তো, থাকি যাব অকল 2। কেঞ্চেল কৰিলে কিমান পালোঁ? 1। আমাকতো সেইটো উলিয়াবলৈ কৈছিলে ন? গতিকে আমি পাই গ'লোঁ। এনেকৈ কৰিবা মানে। তোমালোকে কি হ'ল, যিহেতু আমাক ইয়াত মানবোৰ দিয়া নাছিলে, আমি অতিভুজডাল উলিয়াই ল'ব লাগিব নিজে।
আৰু তাৰপৰা এই sin a আৰু cos a অনুপাতটো উলিয়াই তুমি যেতিয়া পাতি দিবা তেতিয়া একটো নিজে নিজে পাই যাবা সেইটো কথা এতিয়া আমি উদাহৰণ 5 লৈ যাওঁ উদাহৰণ 5টো কি কৈছে চোৱা এটা দিছে ত্ৰিভুজ OPQ ৰ p সমকোণ ইয়াতে মই ত্ৰিভুজটো আঁকি লৈছো আৰু OP সমান 7 cm এইটো দিয়া আছে আৰু OQ - PQ এই OQ - PQ মানে এই দুডালৰ যদি যেতিয়া তেওঁলোকে ডিফাৰেন্সটো উলিয়াইছে পাৰ্থক্যটো কিমান পাইছে 1 cm বুলি কৈছে এতিয়া sin Q আৰু cos Q মান নিৰ্ণয় কৰা এই কোণটোৰ সাপেক্ষে আমি উলিয়াব লাগিব এতিয়া sin Q উলিয়াবলৈ হ'লে মোৰ কি হ'ব এই Q কোণৰ সাপেক্ষে এডাল কি হ'ব B হ'ব ভূমি কাৰণ এডাল সন্নিহিত বাহু হয় আৰু বিপৰীত চাইডে কোনডাল আছে এডাল বাহু এডাল কি হ'ব P গম পাইছে আৰু এইটো H হ'ব ঠিক আছে এতিয়া যেহেতু B আৰু H নাই আমাৰ ওচৰত আমি উলিয়াই ল'ব লাগিব P ডাল আছে এটা কিন্তু P/H হলেহে আমি sin Q উলিয়াব পাৰিম আৰু cos Q উলিয়াবলৈ B/H লাগিব দুইটাই নাই আমাৰ ওচৰত গতিকে B আৰু H এই গোটেইকেইটা মান আমি উলিয়াই ল'ব লাগিব তাৰ কাৰণে আমি প্ৰথমটো পাইথাগোৰাছ উপপাদ্যই এপ্লাই কৰিব লাগিব বেলেগটো উপায় নাই তেনেকৈ কৰিম ইয়াতে কি দিয়া আছে সেইটো লিখিবা দিয়া আছে তোমাৰ কোণ P সমান কিমান 90 ডিগ্ৰী OP সমান কিমান দিয়া আছে 7 cm আৰু OQ - PQ ইকুৱেল টু কিমান দিয়া আছে 1 cm ঠিক আছে মই এনেকৈ লিখিব পাৰো নি OQ মানটো 1 + PQ পাৰো নহয় এটো মানে আমি পিছত পাইথাগোৰাছ উপপাদ্যত প্ৰয়োগ কৰিম সেইবাবে লিখি লৈছো এটা লিখিবা পাইথাগোৰাছ উপপাদ্য মতে কি লিখিব পাৰিম এতিয়া আমাৰ অতিভুজ এডাল তাৰমানে অতিভুজডাল কিমান আছে OQ স্কয়াৰ ইকুৱেল কি লিখিব পাৰিম এডাল কি মোৰ এডাল হৈছে মোৰ উন্নতি মানে OP স্কয়াৰ প্লাস এডাল কি ভূমিডাল কিমান আছে তোমাৰ PQ স্কয়াৰ ঠিক আছে এটা OQ জায়গাত মই এটো ভাব পাৰিম না 1 + PQ মইটো উলিয়াই থৈছো এটো লিখি দিম 1 + PQ স্কয়াৰ এফালে OP স্কয়াৰ আছে আৰু প্লাস PQ স্কয়াৰ OP মানটোৱে আছে আমি মানটোৱে লিখি দিও ডাইৰেক্ট OP মান কিমান দিয়া আছে 7 cm গতিকে 7 cm বহাই দিয়া তাৰপৰা কিমান হ'ব a ডট কি হ'ব a + b হোল স্কয়াৰ ফৰ্মুলাত বহাম 1 স্কয়াৰ প্লাস 2 * 1 * PQ 2ab তাৰপৰা মানে এটো b নহয় জানো মোৰ কাৰণে এটো PQ ঠিক আছে আৰু হাতক বৰ্গ কৰিলে কিমান হয় 49 49 এফালে PQ এটা দুইটা সাইডে সেম যদি থাকে আৰু একে চিন থাকে আগত যোগ চিন আছে আগত যোগ চিন আছে আৰু সেম মানে PQ স্কয়াৰ মানটো সমানে হ'ব দুইটা গতিকে কেনসেল হৈ যাব এফালে হৈ গ'ল 1 প্লাস এটো 2 * 1 * PQ কিমান হ'ব 2PQ হ'ব আৰু থাকি যাব কি এফালে 49 এতিয়া তুমি 1 টো ইফালে লৈ যোৱা PQ মানটো আমি উলিয়াব পাৰিম ন ইয়াৰ পৰা 49 - 1 কিমান হ'ব 48 পাবা আৰু এফালে কি হ'ল 2 ইয়াতে যোনটো তোমাৰ 2Q আছে 2 টো মই ইফালে নি 2PQ 2 টো নি ইফালে নি হৰণ কৰি দিম কেন হ'ব 2 * 4 2 * 4 = 8 মানে মই PQ মানটো পাই গলো 24 ঠিক আছে তো সমীকৰণ নম্বৰ 1 এটা লিখি লবা ইয়াত তুমি এতিয়া লিখিব পাৰিবা 1 ৰ পৰা বুলি আৰু এই 1 ৰ পৰা মই এতিয়া OQ মানটো লিখিব পাৰিম নে OQ ইকুৱেল টু কিমান হ'ব মোৰ 1 + PQ আছিলে PQ মানে কিমান 24 নহয় জানো মানে 25 cm মই পাই গলো গতিকে মই গোটেইকেইটা মান পাই গলো নাই মোৰ এটা চোৱা তোমাৰ OP টো দিয়া আছে আমাৰ হেৰি হয় কিন্তু OP টো আছিলে মোৰ P মানে আৰু তুমি এটা কি পাই গলা OQ পাই গলা OQ টো কিমান হয় এডাল অতিভুজডাল এটো আছে H আৰু PQ পাই গলা PQ টো তোমাৰ কি হয় এডাল হ'ব তোমাৰ কি কয় ভূমি বেছ হ'ব গতিকে এটো ওলাই গ'ল এতিয়া আমি মানগিটা তেন্তে উলিয়াই দিও আমাক কি বিচাৰিছে sin Q আৰু cos Q বিচাৰিছে sin Q B/H হয় কিন্তু Q কোনটো সাপেক্ষে মই B কোনডাল বুলি কৈছিলো B এডাল আৰু H এডাল গতিকে PQ/OQ PQ/OQ এতিয়া PQ টো কিমান 24 আছে আৰু এটো কিমান আছে 25 আছে ঠিক আছে নহয় মোৰ লিখোতে ভুল আছে sin Q টোৰ কাৰণে কি হয় মোৰ P/H হয় এডালে P PO/OQ হ'ব ঠিক আছে গতিকে ইয়াৰ মানটো কি হ'ব এটো 7 আছিলে গতিকে এটো 7 লিখা আৰু তলত হ'ব OQ কিমান 24 ফৰ্মুলা কেইটা পাহৰি যাবা আৰু cos Q টোৰ কাৰণে কি আছে মোৰ B/H হয় B কোনডাল B এডাল এটো খুব মন দি চাবা দেই কোন সাপেক্ষে তোমাৰ ভূমি আৰু উন্নতি বেলেগ বেলেগ হয় এটা এডাল হ'ব PQ/OQ PQ মান কিমান আছে 24 আৰু OQ কিমান আছে তোমাৰ 25
সেন্টিমিটাৰবোৰ লিখিব নালাগে, সেইবোৰতো কেনচেল যাব ন, শেষত গৈ অনুপাতটোৱে থাকিব। এনেকৈ কৰি তোমালোকে বস্তুটো সলভ কৰিব লাগিব। যিহেতু বাহু এডাল কেতিয়াবা নিদিব পাৰে, কেতিয়াবা দুডাল নিদিব পাৰে, তোমালোকে পাই থকা উপপাদ্য এপ্লাই কৰি পিনি মানে সলভ কৰিব লাগিব। যেতিয়া গোটেইকেইডাল বাহু মানটো পাই যাবা, তেতিয়াতো তোমালোকে অনুপাতকেইটা উলিয়াব পাৰিবা। সেইটো কথা। এতিয়া ইয়াতে আমাৰ উদাহৰণখিনি শেষ হৈছে। এতিয়া আমি অনুশীলনীলৈ যাওঁ। অনুশীলনী 8.1টো চাওঁ। এতিয়া প্ৰথম প্ৰশ্নটো কি চোৱা, ত্ৰিভুজ ABC বি কোণ সমকোণ আৰু AB সমান 24 সেন্টিমিটাৰ, BC সমান 7 হলে তলত দিয়াবিলাকৰ উলিওৱা। তাৰমানে আমি এইকেইটা মান উলিয়াব লাগে আচলতে, অনুপাত ত্ৰিকোণমিতিক অনুপাতকেইটা উলিয়াব লাগে। এইটো এটা আমি কেনেকৈ কৰিম চাবা। ইয়াতে প্ৰথমে ত্ৰিভুজটো আমি বনাই ল'লে আমাৰ কাৰণে সহজ হ'ব। এতিয়া ইয়াত আমাক কৈছে কোণ বি সমকোণ, মানে এইটো সমকোণ হ'ব। গতিকে এইটো মই এ দি দিছো, এইটো বি, এইটো চি। ঠিক আছে। আৰু আমাক মান দি দিছে AB মান কিমান 24 সেন্টিমিটাৰ, BC মান তোমাৰ কিমান দিছে 7 সেন্টিমিটাৰ। হ'ব, এটা উলিয়াবলৈ। এতিয়া পাই থকা উপপাদ্যৰ পৰা আমি প্ৰথমে মানকেইটা উলিয়াই ল'ব লাগিব। ইয়াতে লিখিবা, দিয়া আছে তোমাৰ AB সমান কিমান দিয়া আছে 24 সেন্টিমিটাৰ আৰু BC সমান কিমান দিয়া আছে 7 সেন্টিমিটাৰ। ঠিক আছে। এটাকে আমি AC ডাল অতিভুজালটো উলিয়াব পাৰিম পাইথাগোৰাছ উপপাদ্য মতে। উপপাদ্য মতে কি লিখিব পাৰিম, AC স্কয়াৰ অতিভুজ স্কয়াৰ ইকুৱেল কি ভূমি স্কয়াৰ, মানে মোৰ BC স্কয়াৰ প্লাছ উন্নতি স্কয়াৰ, উন্নতি এডাল AB। ঠিক আছে। যেহেতু AC মানহে লাগে, AC স্কয়াৰ নালাগে, এই স্কয়াৰটো ভুৱাতে গলেগে তোমাৰ বৰ্গমূল হৈ যাব। ইয়াতে BC আৰু তোমাৰ AB মানটো বহাই দিয়া। এতিয়া BC মান কিমান 7 সেন্টিমিটাৰ আৰু AB মান কিমান 24 সেন্টিমিটাৰ। এটা বৰ্গ কৰা, বৰ্গ কৰিলে কিমান পাবা, এইটো তোমালোকে নিজে চাবা। 7ক বৰ্গ কৰিলে পাবা 49, 24ক কৰিলে পাবা 576। ঠিক আছে। এতিয়া দুইটা প্লাস কৰি চাওঁ। 9 4 15 5 উকলিলে 1, 7 11 12 2 উকলিলে 1, 5 1 6, 625। এতিয়া 625টো কাৰ বৰ্গ, এইটো তোমালোকে জানিব লাগে 25ৰ বৰ্গ হয়। ঠিক আছে। তোমালোকে এইটো কৰি চাবা, চাইডত উৎপাদক বিশ্লেষণ কৰি পিনি বৰ্গমূলটো উলিয়াব পাৰিবা নিজে। যেহেতু মই AC মান পাই গলো, তেনেহলে মই sin A cos A উলিয়াবলৈ মোৰতো প্ৰব্লেম নাই ন। মই ইয়াত ত্ৰিভুজটো আকৌ এবাৰ বনাই দিছো। কোনকেইটা কোনফালে আছে সেইটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথম উলিয়াবলৈ দিছে তোমাৰ 1 নম্বৰতে আমাক উলিয়াবলৈ দিছে sin A। sin A, A কোণৰ সাপেক্ষে তোমাৰ হেৰিটো কি হ'ব, এডাল হ'ব B, ওচৰত থকা সন্নিহিতডাল B হয়। এইটোতো H টো 90 ডিগ্ৰী বিপৰীতে থাকিব, সেইটো ফিক্স। আৰু তোমাৰ A বিপৰীতে থকাডাল কি হ'ব P। গতিকে মোৰ সাইনৰ কাৰণে কি P/H, তাৰমানে BC বাই এডাল P হয়, এডাল AC। এতিয়া BC মানটো তোমাক দিয়া হলে 7 আৰু AC কিমান 25 ওলাই গ'ল। তাৰপৰা তোমাৰ আছে cos A কাৰণে কি B/H, এডাল মোৰ কাৰণে B আৰু এডাল H। B মান জেগাত AB হ'ব আৰু AC হ'ব, H টো সেম থাকিব। AB মান তুমি কিমান পাইছা 24 আৰু AC কিমান 25 হৈ গ'ল। এনেকৈ পালা। এতিয়া 2 নম্বৰ পাৰ্টটো মই এডোখৰতে কৈ দিছো, যিহেতু ত্ৰিভুজটো ইয়াতে বনোৱা আছে। sin C উলিয়াব লাগে, sin C। এবাৰ আকৌ তোমাৰ অনুপাতটো সলনি হৈ যাব, চোৱাচোন। ইয়াতে ত্ৰিভুজটো আকৌ বনাই দেখাইছো। ইয়াতে কি হ'ল, C উলিয়াবলৈ A কোণটোৰ সাপেক্ষে, A কোণটোৰ ওচৰত যোনডাল বাহু আছে সেইডালে হ'ব B, আৰু বিপৰীত চাইড থকাডাল কি হয় P, আৰু 90 ডিগ্ৰী বিপৰীতে থকাডালটো তোমালোকে জানা এডাল হ'ব অতিভুজ, মানে H। ঠিক আছে। গতিকে sin C কাৰণে P/H, এডাল P হ'ল ন, মানে AB/AC। AC ডাল মানে যোনডাল হাইপটেনাছডাল সেম থাকে আমাৰ অতিভুজডাল, সেইটো কৈছে। AB মানটো মই ইয়াত কিমান পালো, AB হ'লগে তোমাৰ 24 আৰু AC টোতো সেম 25। ঠিক আছে। আৰু cos C, cosৰ কাৰণে ফৰ্মুলাটো আছে B/H, গতিকে B এবাৰ সলনি হৈ গ'ল, এডাল হয় B। গতিকে তুমি হ'বগে BC/AC। অতিভুজডাল সেম থাকে, যিহেতু 90 ডিগ্ৰী কোনটো ফিক্স থাকিব ন, তাৰ অপজিটত থাকিব, সেইটো কথা। গতিকে BC মান কিমান পালা 7 আৰু তোমাৰ AC কিমান হ'ব 25। ঠিক আছে। এনেকৈ কৰি তুমি ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব পাৰিবা। এতিয়া নেক্সটটো কি দিছে চোৱা, 2 নম্বৰটো। ইয়াত উলিয়াবলৈ চিত্ৰটো আমাক দি দিছা। চিত্ৰৰ পৰা tan, এইটো চিত্ৰত দিয়া আছে, এইটো 8.13 বুলি। tan P minus cot R নিৰ্ণয় কৰা, মানে tan P। গতিকে এই অনুপাতটো এইটো অনুপাত উলিয়াই ল'ম, তাৰপৰা আমি মাইনাছ কৰিম কি হ'ব। ইয়াতে চোৱা তোমাক PQ ডাল দিয়া আছে আৰু PR ডাল দিয়া আছে, গতিকে মই এডালটো উলিয়াই ল'ব লাগিব, সেইটো কথা। এতিয়া কেনেকৈ উলিয়াবা, গিভেনবোৰ লিখি লওঁ আগতে। গিভেন বুলিয়ে লিখা বা দিয়া আছে লিখিব পাৰা। কি দিয়া আছে, PQ সমান কিমান দিয়া আছে 12 সেন্টিমিটাৰ
আৰু PR সমান কিমান দিয়া আছে 13 সেন্টিমিটাৰ ঠিক আছে গতিকে যিডাল বাহু নাই এডাল আমি পাইথাগোৰাছ থিওৰাম পৰা উলিয়াম পাইথাগোৰাছ উপপাদ্য মতে ত্ৰিকোণমিতি পঢ়িবলৈ হলে পাইথাগোৰাছ উপপাদ্যটো জানিবই লাগিব সেইবাবে তোমালোকে প্ৰথম যোনটো মই ভিডিও বনাইছো তাত চাই ল'বা তাত কোৱা আছে পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব অতিভুজ স্কয়াৰ মানে অতিভুজ কোনডাল PR স্কয়াৰ ইকুৱেল টু কিমান হ'ব ভূমি স্কয়াৰ এডাল হ'ব QR স্কয়াৰ ভূমি আচলতে বা উন্নতি কোন সাপেক্ষে বেলেগ হয় এডাল এই R কোণটো সাপেক্ষে এডাল ভূমি হয় এডাল উন্নতি হয় আৰু P কোণটো সাপেক্ষে এডাল ভূমি হয় এডাল উন্নতি হয় QR স্কয়াৰ প্লাছ PQ স্কয়াৰ ঠিক আছে যেহেতু মোৰ ওচৰত কোনটো নাই QR টো নাই গতিকে QR টো মই ধৰা এইটো সাইডে ৰাখিলো বুলি ধৰিছো PQ টো আনি মাইনাস কৰিব লাগিব PR স্কয়াৰ মাইনাস PQ স্কয়াৰ ঠিক আছে ইয়াতে এটা QR টোহে লাগে QR স্কয়াৰ নালাগে ন বৰ্গমূল দিবা PR ৰ মানটো কিমান 13 স্কয়াৰ মাইনাস PQ মানটো কিমান PQ মানটো হৈছে 12 12 স্কয়াৰ 13 ক বৰ্গ কৰিলে তুমি পাবা 169 আৰু 12 ক বৰ্গ কৰিলে পাবা 144 এইবিলাক এতিয়া তোমালোকে যেহেতু আগৰ পৰা বৰ্গমূল বা বৰ্গ শিকি আহিছা গতিকে এতিয়াতো মনতে থাকিব লাগে 20 লৈকে বৰ্গমূল এইখিনি গোটেইখিনি মানে মনত থাকিব লাগে 20 সংখ্যাটো এতিয়া 169 বা 144 মাইনাস কৰিলে কিমান 9 চাইকেল থাকিল বা 6 চাইকেল থাকিল 25 থাকিব গতিকে পশ্চবৰ্গ তোমালোকে জানা পশ্চবৰ্গ কি 5 সেন্টিমিটাৰ ঠিক আছে গতিকে মই এইটো ওলাই গ'ল 5 সেন্টিমিটাৰ এতিয়া আমি যেহেতু ওলালে 10p cot r গতিকে 10p উলিয়াম 10p p কোন সাপেক্ষে এই p টো সাপেক্ষে কি হয় এডাল b হয় b আৰু এই অপজিটটো কি হ'ব তোমাৰ p হ'ব গতিকে 10 ৰ ফৰ্মুলাটো আছে p/b মোৰ p কোনডাল হ'ব এডাল qr ডাল হ'ব qr আৰু b কোনডাল হ'ব এডাল pq ডাল qr ৰ মান পাই গলা 5 আৰু pq কিমান আছে pq টো ইয়াত দিয়া আছে 12 ঠিক আছে তাৰপা cot r উলিয়াও এতিয়া cot r এই r কোন সাপেক্ষে তোমাৰ হেৰিটো কি হ'ব এডাল হ'বগে ভূমি মানে এডাল b হ'ব আৰু এই অপজিট চাইডে হ'ব p গতিকে এটো b/p হয় ফৰ্মুলাটো 10 ৰ উল্টাটোৱে কত হয় আচলতে গতিকে ইয়াতে তোমাৰ ফৰ্মুলাটো কি হ'ব b কোনটো এডাল p আছিলে গতিকে এডাল qr আৰু pq কোনডাল আছিলে এডাল মানে pq টো হৈছে b গম পাইছানে এতিয়া ইয়াটো মানটো কিমান হ'ব সেমে পালা 5/12 হ'ব এটাকে তুমি মাইনাস কৰা 10p minus cot r কিমান হ'ব মাইনাস কৰিলে 0 হ'ব ঠিক আছে এনেকৈ তোমালোকে অনুপাতবোৰ উলিয়াবা তাৰপা যোনটো আমাক বিচাৰিছে ধৰা প্লাস কৰিব কৈছে মাইনাস কৰিবলৈ কৈছে সেইটো কৈ দিবা আৰু তোমালোকে আনসাৰটো পাই যাবা এটা নেক্সট যাও 3 নম্বৰটো কি কৈছে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা আমি উদাহৰণত এনেকুৱা ধৰণৰ অংক কৰিছিলো ভাবি এতিয়া আকৌ এবাৰ কৰো ইয়াতে তুমি ত্ৰিভুজটা বনাই ল'ব পাৰা a b c বুলি লৈছে ইয়াত কোনটো সমকোণ বা কি হ'ব আমাক কোৱা নাই গতিকে আমি এনেকৈ লৈ ল'ম আৰু যেহেতু sin a বুলি দিছে গতিকে এইটো এটা সমকোণে হ'ব গতিকে এইটো ওপৰত লৈছো বা এই তুমি c জাগাত ললেও হ'ব কথা নাই ইয়াতে এতিয়া যি দিয়া আছে এইটো প্ৰথমে আমি লিখি ল'ম লিখি ল'বা ত্ৰিভুজ ABC ৰ কথাটো বৰ্ণনা কৰিলে ভাল ত্ৰিভুজ ABC ৰ কোণ B সমকোণ এতিয়া দিয়া আছে কি হেতু লিখি লওঁ দিয়া আছে sin a সমান কিমান দিয়া আছে sin a সমান দিয়া আছে 3/4 ঠিক আছে গতিকে এইটো মই আসলে এনেকৈ কৰি ধৰি ল'ব পাৰো ধৰা ইয়াতে sin a মানে কিমান a কোণৰ সাপেক্ষে তোমাৰ এডাল কি হ'ব এডাল b হ'ব আৰু এই অপজিটডাল কি হ'ব p হ'ব আৰু এডাল কি হ'ব h মইতো হেৰি শিকাইছো গতিকে sin ৰ ফৰ্মুলাটো কি আছে p/h মানে bc/ac গতিকে ইয়াত মই কি লিখিম bc/ac ইকুৱেল টু 3/4 ইকুৱেল টু k বুলি ধৰি ল'বা এনেকুৱা আমি উদাহৰণত কৰিছো কাৰণ ধৰা হ'ল গতিকে ইয়াত মই কি লিখিব পাৰো এই bc সমান কিমান হ'ব 3k লিখিব পাৰিম নাপাৰিম এতেকে bc সমান 3k আৰু ac সমান তুমি কিমান লিখিব পাৰিবা 4k লিখিব পাৰিবা হ'ব এইটোতো বুজি পাইছা তোমালোকে যেহেতু 3/4 আছে এইটো 1 থাকে ন এডোখৰত তোমাৰ ইয়াতে এনেকৈ কৰি লিখিব পাৰি bc/ac হলে bc টো লগত কোনটো সমান হয় একচুয়ালি 3 হয় গতিকে k টো ইনটু কৰি তুমি পাৰা মানে লিখিবলৈ ইয়াতে নেক্সট চোৱা গতিকে আমি দুটা বাহু পাই গলো গতিকে কি হ'ল আমি হেৰিডাল উলিয়াই ল'ম কি বুলি কয়
ইয়াতে AC পাই গ'লো আৰু তোমাৰ ধৰা BC টো পাই গ'লো আমি AB নাই পাই গতিকে পাইথাগোৰাছ উপপাদ্য পালে গতিকে পাইথাগোৰাছ উপপাদ্য মতে পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব ইয়াত লিখিম AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ যেহেতু মোৰ ওচৰত কি নাই AC আৰু BC আছে AB নাই গতিকে AB টো ৰাখিলো মানে এইটো সাইডে ৰাখিছো তাৰপা BC টো এফালে আনি মাইনাস কৰি দিবা AC স্কয়াৰ মাইনাস BC স্কয়াৰ এতিয়া ইয়াতে তোমাৰ কি হ'ব AB মানে লাগে স্কয়াৰটো ইফালে গ'লে বৰ্গমূল হৈ যাব AC মানটো কিমান পালো 4k স্কয়াৰ আৰু BC টো কিমান পালো 3k স্কয়াৰ লিখি যাবা একেবাৰে 4 স্কয়াৰ কৰিলে কিমান হ'ব 16k স্কয়াৰ আৰু 3 কৰিলে 9k স্কয়াৰ এতিয়া 16 নগল তোমাৰ কিমান হ'ব এইটো 7k স্কয়াৰ ওলাব আৰু কি হাতৰটো বৰ্গ মূল তুমি নাপাবা হাতে থাকিব মৌলিক সংখ্যা অকল k স্কয়াৰটো k হ'ব ঠিক আছে এনেকে আমি পাই গলো AB ভ্যালুটো এতিয়া আমি অনুপাতবোৰ উলিয়াই দিও তেন্তে আমাৰ অনুপাতে বিচাৰিছে প্ৰথম বিচাৰিছিলে cos A টো কাৰণে তুমি চোৱাচোন মই ত্ৰিভুজটো আকৌ তলত ৰাখিছো A B C cos A মানে A কোণটো সাপেক্ষে তোমাৰ এডাল B হয় বিপৰীতে থকাডাল P হয় আৰু এইটো H হয় গতিকে cos A উলিয়াবলৈ হলে কি ফৰ্মুলাটো আছিলে B/H মানে এডাল AB/AC হ'ব AB/AC গতিকে এটা AB কিমান এইটো নহয় জানো √7k আৰু AC কিমান হ'ল AC টো হ'ল 4k k কেনসেল হ'ব কিমান হ'ব √7 ওলাই গ'ল তাৰপা আৰু তোমাক সুধিছে tan A tan টো কি হয় P/B P/B গতিকে এই কোণটোৰ কাৰণে হচ্ছে এইটো সেমি P/B এইটো BC/AB হ'ব এইটো নিলিখিলেও হয় BC/AB BC টো কিমান পালা 3k এইটো আৰু AB টো তোমাৰ √7/k হয় k কেনসেল হ'ব কিমান হ'ব 3/√7 এনেকৈ কৰিব লাগিব ঠিক আছে তাৰপা এতিয়া আমি 4 নম্বৰটোলৈ যাওঁ 4 নম্বৰটো কি কৈছে দিয়া আছে 15 cot A = 8 তেন্তে sin A আৰু sec A ওলোৱা ঠিক আছে ইয়াতো তোমাৰ এনেকে ত্ৰিভুজটো তুমি নিজে বনাই ল'ব লাগিব এটা ত্ৰিভুজটো বনোৱা এইটো B টো সমকোণ লৈ লোৱা A B C যেহেতু cot A আছে ন গতিকে এইটো সমকোণে হ'ব লাগিব এইটো কথা তাৰপা ইয়াতে কোণ এইটো হৈ গ'ল যে A কোণৰ বিপৰীত চাইডে থকা এডাল কি হ'ব B আৰু এইটো কি হ'ব এডাল P আৰু এইটো কি হ'ব H হ'ব ঠিক আছে ইয়াতে এতিয়া আমি দিয়া আছে কেইটা লিখিব পাৰা আৰু ত্ৰিভুজ ABC ৰ কোণ B সমকোণ বুলি এতিয়া যি দিয়া আছে এইটো লিখা গিভেন কি দিয়া আছে 15 cot A = 8 ইয়াতে অকল তুমি 15 টো এফালে পূৰণ হৈ আছে ন তুমি ইফালে লৈ যোৱা হৰণৰ পটে cot A = কিমান হ'ব 8/15 পাম না আমাক যেহেতু অনুপাতত লাগে বস্তুবোৰ গতিকে তুমি এনেকে কৰি লিখিবা এতিয়া cot A টো কেনেকৈ উলিয়াই B/P হয় নাই B/B মোৰ B এডাল আৰু এডাল P তাৰ মানে AB/BC মান কিমান পালা 8/15 পালা এইটো কথা গতিকে ইয়াতো মই এনেকৈ কৈ ধৰি ল'ম k ধৰা হ'ল বুলি তেতিয়া আমাৰ অংকটো কৰিবলৈ সহজ হ'ব অনুপাত উলিয়াবলৈ সেইটো কথা এতেকে তুমি লিখিব পাৰা AB = 8k আৰু BC = তোমাৰ কিমান হ'ব 15k তাৰমানে এই BC লগত এইটো 15 আছে AB লগত 8 আছে খালি মানে তুমি মানে k টোৰ লগত ইনটু কৰি পিনি এনেকে লিখিব পাৰা এতেকে পাইথাগোৰাছ উপপাদ্যৰ পৰা পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব দেখ ফৰ্মুলাটো লিখা AC স্কয়াৰ = AB স্কয়াৰ প্লাস BC স্কয়াৰ AB আৰু BC আমাৰ ওচৰত আছে আমি AC উলিয়াব লাগে গতিকে AC এই স্কয়াৰটো ইফালে গ'লে কি হ'ব বৰ্গমূল হৈ যাব AB স্কয়াৰ প্লাস BC স্কয়াৰ এতিয়া AB মানটো তোমাৰ কিমান হয় 8k স্কয়াৰ আৰু BC টো কিমান হয় 15k স্কয়াৰ এতিয়া এটা বৰ্গমূলটো উলিওৱা বৰ্গটো উলিওৱা এটো কিমান হ'ব 64k স্কয়াৰ আৰু 15 কৰিলে পাবা 225 k তাৰপা এইটো তুমি যদি যোগ কৰা 4 × 5 = 9 6 × 2 = 8 আৰু এইটো 2k স্কয়াৰ AC লিখি যাবা এইখিনি ইয়াতে 289 টো তোমাৰ কিহৰ বৰ্গ হয় জানানে 17 হয় আৰু k স্কয়াৰ কৰিলে k পাবা ঠিক আছে AC পাই গলা এটাকে আমি তেন্তে আমাক যোনটো উলিয়াবলৈ কৈছে এইটা উলিয়াই দিও sin A আৰু sec A sin A কাৰণে কি P/S ত্ৰিভুজটো মই আকৌ আঁকি দিছো A B C এইটো A কোণৰ ওচৰত থকা ডাল B হ'ব বিপৰীতে থকা ডাল হ'ব P আৰু 90 ডিগ্ৰী বিপৰীতে থকা ডাল হ'ব H
গতিকে সাইনৰ কাৰণে কি p/h ফৰ্মুলাটো আছে হয়নে গতিকে কি হ'ব bc/ac এতিয়া bc মানটো তুমি কিমান পাইছিলা bc মানটো চোৱাচোন bc মানটো আছে 15k আৰু ac কিমান পালা 17k গতিকে 17 লিখি দিয়া আৰু k কেনসেল যাব থাকিব কি 15/17 তাৰপা আৰু আমাক উলিয়াব দিছে তোমাৰ sec কাৰণে তুমি বা secটো হ'ল তোমাৰ cosৰ উল্টা আচলতে এটো আসলে b/h হয় cosটো তোমালোকৰ মনত আছে তো cosৰ ফৰ্মুলাটো কি আছিল b/h গতিকে secটো ইয়াৰ উল্টা হলে কি হ'ব h/b হৈ যাব হ'ব এতিয়া h মু কি আছে ac আৰু b কি আছে b তোমাৰ হ'বগে এটো ab লিখা ac/ab তে ac মানটো জানা 17k আৰু ab মানটো কিমান ab টো হ'ল 8k লিখি দিয়া 8k k কেনসেল যাব এটো হ'বগে 17/8 এনেকে তোমালোকে কৰিব লাগিব তাৰপৰা আমি নেক্সট চাও নেক্সট তোমালোকৰ কি আছে question number 5 টো দিয়া আছে sec theta equal to 13/12 আন ত্ৰিকোণমিতিক অনুপাত বুলিয়া ইয়াতে এটা থিটা বুলি কৈ দিছে এটা আমি ত্ৰিভুজটো কল্পনা কৰি লৈছো তেনেকে ইয়াতে আছে a b c a কোনটোকে থিটা বুলি ধৰি লৈছো মানে সমকোণটো তুমি c টো ল'ব পাৰা বা a টো ল'ব পাৰা তোমাৰ কথা আৰু ইয়াতে লিখিব পাৰা ত্ৰিভুজ abc ৰ কোণ b সমকোণ তাৰপৰা আমি ইয়াত লৈ লৈছো a কোণৰ মান সমকোণ থিটা বুলি a কোণৰ মান থিটা ঠিক আছে এতিয়া দিয়া আছে কি given sec theta equal to 13/12 ইয়াতে দিয়া তোমাৰ এতিয়া কি হ'ব তেন্তে sec টো তোমাৰ তুমি যদি উলিয়াব বিচাৰা sec টো তোমাৰ কাৰ উল্টা আছে তোমালোকৰ মনত আছে নে sec টো তোমাৰ উল্টা আছিলে আমাৰ cosৰ গতিকে কি হ'ব cos টো কি আছিলে cos থিটা ফৰ্মুলাটো তোমালোকে জানা b/h গতিকে sec টো কি হ'ব sec টো h/b ঠিক আছে ইয়াতে মোৰ থিটা কোণৰ কাৰণে এডাল b হ'ব ওচৰত থকাডাল আৰু দূৰত থকাডাল বিপৰীতে থকাডাল এডাল p আৰু 90 ডিগ্ৰী বিপৰীতে থকাডাল h গতিকে ইয়াত h/b মানে ac/b গুণাল এডাল ab ঠিক আছে এটো 13/12 লোৱা ইয়াতো একে k বুলি ধৰি লোৱা k বুলি ধৰি তোমালোকে অংকখিনি কৰিলে হ'ব এটাকে কি হ'ব ac ওচৰত কি আছে 13 গতিকে ac ইকুয়াল 13k হ'ব আৰু ab ইকুয়াল তোমাৰ কিমান হ'ব এটো ab এটো 12 আছে ন 12k ঠিক আছে এতিয়া আমি পাইথাগোৰাছ উপপাদ্যৰ পৰা আমি মানে যোনডাল নাই মাছত ac আৰু ab আছে ন আমি এই bc ডাল উলিয়াই লম এটাকে পাইথাগোৰাছ উপপাদ্য মতে পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব লিখিবা ac স্কয়ার ইকুয়াল ab স্কয়ার প্লাস bc স্কয়ার ঠিক আছে এ ac মান লাগে গতিকে বৰ্গমূল চিন আহি যাব এফালে ab মান কিমান 12k আৰু bc কিমান 13k ঠিক আছে গতিকে এটো বৰ্গ কৰা কিমান হ'ব 12 কৰিলে হ'ব 144k স্কয়ার আৰু 13 কৰিলে হ'ব 169 সৰি আমাৰ ইয়াত ac মানটো দিয়া আছে মই তোমাক আৰু আকবা কৰি দিছো যেহেতু bc উলিয়াব লাগে মই ac বুলি আকৌ কৰিব লৈছিলো ইয়াতে যেহেতু bc মানটো লাগে গতিকে কিমান হ'ব ab টো এফালে আহি মাইনাস কৰিব লাগিব bc স্কয়ার এটো কিমান হ'ব ac স্কয়ার মাইনাস ab স্কয়ার ঠিক আছে bc মানে লাগে গতিকে এফালে নি তুমি বৰ্গমূল কৰি দিয়া ac মানটো তোমাৰ কিমান পালা 13k এটো আৰু ab কিমান আছে 12k স্কয়ার কৰা এৰে কিমান পাবা বৰ্গমূল দিও মই 13 কৰিলে হ'বগে 169k স্কয়ার আৰু 12 কৰিলে হ'ব 144k স্কয়ার এইখিনি তোমালোকে বৰ্গখিনি মুখস্থ কৰিবা তেতিয়া তোমালোকৰ অলপ সুবিধা হ'ব 169 পৰা 144 গলে 9 পৰা 4 গলে 5 4 5 গলে 2 25 থাকিব 25 এটা 25 বৰ্গমূল জানা তোমালোকে কি 5 5k 5 স্কয়াৰটো নাথাকে k অকল এটা bc সমান এটো পাই গল এটাকে মই জিনগিৰা অনুপাত বিচাৰিলে সব অনুপাতে বিচাৰিছিলে গুটেইটা অনুপাত উলিয়াই দিও ত্ৰিভুজটো মই আকবা বনাই লৈছো তোমালোকৰ এই কোণটো থিটা লৈছিলো a b c গতিকে এটা sin থিটাটো কি আছে p/h এডাল মোৰ কাৰণে হ'বগে b এডাল হ'বগে p আৰু এডাল হ'বগে h গতিকে p/h হলে কিমান হ'ব bc ইয়াতে গম পাইছে এডাল p হৈছে bc/h এডাল ac bc কিমান 5k আৰু ac তোমাৰ কিমান লৈছো ac হ'লগে 13k গতিকে k কেনসেল যাব থাকিব কি 5/13
cos theta এতিয়া cos theta টো কিমান হ'ব b by h b কোনডাল ab by ac ab মান কিমান আছিলে ab মানটো এইটো 12k by আৰু তোমাৰ ac কিমান আছে 13k কেনসেল কৰিলে কিমান হ'ব 12 by 13 ঠিক আছে তাৰ পৰা তোমাৰ হ'বগে tan theta টো কিমান হ'ব p by b এডাল মানে bc by ab bc মানটো তুমি কিমান পালা bc টো 5k আৰু ab টো তুমি কিমান আছে 12k গতিকে k কেনসেল কৰা কিমান হ'ব 5 by 12 আৰু বাকি কিটা তোমালোকে পাৰিবা ইয়াতে তোমাৰ যোনটো কি আছে cot theta cot টো কাৰ উল্টা cot টো tan উল্টা 1 by tan theta মানে 1 by tan theta কৰি দে tan theta মান কিমান আছে এইটো 5 by 12 1 by 5 by 12 এটা কি হ'ব এই তোমাৰ যোনটো হৰটো ওপৰলৈ গুচি যাব কিমান হ'ব 12 ঠিক আছে তাৰ পৰা তোমালোকৰ আহিব আমাৰ cosec theta টো কাৰ উল্টা জানানে sin উল্টা sin theta গতিকে sin মানটো কিমান পাইছে এইটো 5 by 13 ইয়াতে কি হৰটো ওপৰলৈ উঠি আহিব মানে এইটো হ'ব আৰু তাৰ পৰা তোমাৰ সেকৰ মানটো আমাক দিছিলে নেকি সেকৰ পৰাই আমি উলিয়াইছিলো sec theta দিছিলে গতিকে উলিয়াই চাব পাৰা সেমে হ'ব cosৰ উল্টা হয় secটো cos theta কিমান পাইছে এইটো 1 by 12 ভাগৰ 13 ভাগৰ 12 গতিকে 13 টো ওপৰলৈ উঠি যাব কেনেকৈ এইটো 13 by 12 সেইটোৱেটো আমাক দিছিলে ন প্ৰশ্ন এইটো ঠিক আছে এনেকৈ ধৰণে তোমালোকে এইখিনি সলভ কৰিব লাগিব আৰু অনুশীলনী বহুতখিনি অংক আছে বাকিখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম আৰু তোমালোকৰ যদি কিবা ডাউট আছে তেনেহলে মোক কমেন্ট সেকশনত জনাব পাৰিবা